2026 চনৰ নিৰ্বাচনৰ কাৰণে ৰাইজৰ দলে নিজৰ প্ৰস্তুতি সম্পন্ন কৰিবৰ কাৰণে এনেকৈ প্ৰতিটো বিধানসভা সমষ্টি য'ত য'ত আমি নিৰ্বাচন সেই সমষ্টিবিলাকত এই মাহৰ ভিতৰতে আমাৰ বিৰোধী ঐক্য মঞ্চৰ আসন ভাগ বিতৰণ সমাপ্ত হ'ব আৰু এই মাহৰ ভিতৰতে যদি আসন ভাগ বিতৰণ আমাৰ সমাপ্ত হৈ যায় তেতিয়াহ'লে যাতে আমি আমাৰ নিজৰ সমষ্টিবিলাকত যাতে ভালকৈ নিৰ্বাচনৰ প্ৰস্তুতি চলাব পাৰোঁ, নিৰ্বাচনী কাম কাজ আগুৱাই লৈ যাব পাৰোঁ, সেইকাৰণে আমি এই মাহৰ ভিতৰত বিৰোধীৰ আসন ভাগ বিতৰাৰ আগতে তাৰ আগত একলানি সভা আয়োজন কৰি আহিছোঁ নিজৰ নিজৰ সমষ্টিবিলাকত যিবিলাকত আমি আসন বিচাৰিছোঁ। আপোনাৰ দলৰ পৰা ডিমাণ্ড কৰিব নেকি? ডেফিনেটলি গৌৰীপুৰ বিধানসভা সমষ্টিটোত আচলতে যোৱা 10 বছৰ ধৰি EIDF-ৰ বিধায়ক আছে আৰু EIDF-ৰ বিধায়ক থাকি গৌৰীপুৰ সমষ্টিটোক ক'বলৈ গ'লে একেবাৰে অৱহেলিত কৰি পেলালে। ইয়াতে একেবাৰে উন্নয়নৰ বিষয়বিলাক তল পৰিলে আৰু তেওঁলোকে অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকিলে। তো EIDF-এ আৰু BJP-য়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকিলে। সেইকাৰণে এইবাৰ আমি গৌৰীপুৰ বিধানসভা সমষ্টিত ডেফিনেটলি ৰাইজৰ দলৰ তৰফৰ পৰা খেলিবৰ কাৰণে আমি কংগ্ৰেছ দলৰ ওচৰত বা বিৰোধী ঐক্য মঞ্চৰ ওচৰত আমি এই সমষ্টিটো বিচাৰি তেখেতসকলৰ ওচৰত ইতিমধ্যে আমাৰ দাবী পত্ৰ প্ৰদান কৰিছোঁ আৰু সেইকাৰণে আজি আমাৰ দলৰ প্ৰথম প্ৰাথমিক প্ৰস্তুতি হিচাপত বহুদিন ধৰিতো মই গৌৰীপুৰ সমষ্টিত লাগিয়ে আছোঁ, কিন্তু এই অঞ্চলটোত অহা নাছিলোঁ। এই অঞ্চলটোত প্ৰাথমিক প্ৰস্তুতি হিচাপে আজি এই সমাৱেশখন আয়োজন কৰা হৈছে আৰু যদিহে বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা গৌৰীপুৰ সমষ্টিটো পাওঁ, অচিৰে এই সমষ্টিত আমি যাতে বিশাল গণসমাৱেশ আয়োজন কৰিব পাৰোঁ তাৰ কাৰণে মই প্ৰস্তুতি চাবৰ কাৰণে আজি নামনি অসমৰ কোন সমষ্টিত আপোনালোকৰ আচলতে ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰা হ'ব? মই আটাইবিলাক কোৱাটো ভাল নহ'ব, মানে মই আটাইবিলাক কোৱাটো ভাল নহ'ব, কিন্তু নামনি অসমৰ মই ধুবুৰী জিলাটো আমি ধুবুৰী জিলা, তাৰপাছত আপোনাৰ গোৱালপাৰা জিলা, তাৰপাছত আপোনাৰ বৰপেটা জিলা, এই জিলাকেইখনত প্ৰত্যেকখন জিলাতে আমি কেইবাটাও সমষ্টি দাবী উত্থাপন কৰিছোঁ। কিছু আলোচনা বিলোচনাও কংগ্ৰেছ দলৰ লগত হৈ আছে। আমি আমাৰ কি কৈছে না আমাৰ বিৰোধী ঐক্য মঞ্চত EIDF বা আজমলত প্ৰৱেশ একদম 100% নিষিদ্ধ আৰু যদি কেনেবাকৈ আজমল আহে তেতিয়াহ'লেতো আমি ৰাইজৰ দল নাই। আৰু কংগ্ৰেছ দলেও ইতিমধ্যে স্পষ্ট কৰি দিছে যে যিকোনো পৰিস্থিতিতে হ'লেও মুছলমান সাম্প্ৰদায়িক দল আজমল আৰু হিন্দু সাম্প্ৰদায়িক দল BJP এই দুটাৰ লগত কেতিয়াও আপোচ আমাৰ নহয়। আমাৰ কনফাৰ্ম কথা যে BJP আৰু EIDF-ক আমি অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব খোজোঁ। আমি অতি কনফাৰ্ম কথা ক'ব খোজোঁ যে হিমন্ত বিশ্ব শৰ্মা আৰু আজমলক আমি ৰাজনৈতিকভাৱে ব্ৰহ্মপুত্ৰত দলিয়াই দিব খোজোঁ, যাতে আমি সুখে শান্তিৰে অসমীয়া মানুহবিলাকে হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ শিখ সকলোৱে মিলি যাতে একেলগতে অসমখনত বসবাস কৰিব পাৰোঁ। সকলো জনজাতি সকলো জাতি সকলো জনগোষ্ঠীৰ মানুহে যাতে ঐক্যবদ্ধভাৱে আমি জীয়াই থাকিব পাৰোঁ। সেইকাৰণে আজমল এটা বিষবাস্প অসমৰ কাৰণে আৰু ঠিক তেনেকৈ হিমন্ত বিশ্ব শৰ্মা অসমৰ কাৰণে এটা বিষবাস্প। এই দুইটা বিষৰ পুলি, এই দুইটা বিহুকুটিক আমি অসমৰ সমাজ জীৱনৰ পৰা আমি উভালি পেলাবই লাগিব। আৰু সেইকাৰণে মই আপোনালোকক অতি কনফাৰ্ম কৰি দিছোঁ যে ভৱিষ্যতে আপোনালোকেও আমাক নোট দিব যে আজমল আমাৰ এলায়েন্সত আহিব নেকি, আহিব নোৱাৰে। আৰু কংগ্ৰেছ দলেও ইতিমধ্যে স্পষ্ট কৰি দিছে যে আজমল বা EIDF আমাৰ হেৰিয়াত আহিব নোৱাৰে। হিন্দু সাম্প্ৰদায়িক দল মৌলবাদী দল BJP-ক আমি অসমৰ পৰা বিদায় দিব খোজোঁ আৰু মুছলিম সাম্প্ৰদায়িক দল মৌলবাদী দল আমি EIDF-কো অসমৰ পৰা বিদায় দিওঁ। শেহতীয়াকৈ এটা বস্তু চৰ্চাত চলিছে যে আপোনাৰ যোৱাকালি যিহেতু ৰেজাউল কৰিম চৰকাৰে প্ৰাক্তন আমচুকী সভাপতি তেখেত যিহেতু কংগ্ৰেছত যোগদান কৰি এটা কথা কৈছিল যে শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাম, আৰু তাক লৈ উজনি অসমত আজি শিৱসাগৰত কেইবা জেগাত আপোনাৰ প্ৰতিক্ৰিয়া হৈছে আৰু ইফালে আপোনাৰ ইফালে মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই ক্ষেত্ৰত অখিল গগৈৰ কি প্ৰতিক্ৰিয়া থাকিব? মোৰ অতি স্পষ্ট কথা যে আমাৰ শিৱসাগৰক যেনেকৈ আমি ধুবুৰী বনাবলৈ নিদিওঁ
ঠিক তেনেকৈ ধুবুৰীকো কোনেও শিৱসাগৰ বনাবলৈ নিদিয়ে। চবেই নিজৰ নিজৰ বৈশিষ্ট্য লৈ নিজে নিজে জীয়াই থাকিব। আমাৰ শিৱসাগৰ হ'ল আহোম ৰাজত্বৰ প্ৰাণকেন্দ্ৰ, আহোমৰ আটাইতকৈ ডাঙৰ ৰাজধানী, য'ত ৰংঘৰ আছে, য'ত তলাতল ঘৰ আছে, য'ত শিৱদৌল আছে। সেই আহোমৰ বীৰত্বপূৰ্ণ ৰাজধানী হ'ল আমাৰ শিৱসাগৰ। সেই শিৱসাগৰক আমি কেতিয়াও ধুবুৰী বনাবলৈ নিদিওঁ। আৰু ধুবুৰীৰ তাৰ নিজস্ব ইতিহাস আছে। ধুবুৰীত আপোনালোকে নেতাই ধুবুনী ঘাট আছে, আমি সকলোৱে জানো। ধুবুৰীত একদম অসমৰ সবাতোকৈ পুৰণি মছজিদটো আছে। কি মছজিদ বুলি কয় এইটো? আপোনাৰ বানবাৰী মছজিদ আছে। ধুবুৰীত আমাৰ শিখসকলৰ অতি পুৰণি আপোনালোকে সকলোৱে দেখিছে ধৰ্মীয় স্থান আছে। ধুবুৰীত ইয়াতে নিজৰ সত্ৰ আছে, নহয় জানো? তো গতিকে ধুবুৰীও নিজস্ব আপোনাৰ ইতিহাস আৰু ঐতিহ্যৰে সমৃদ্ধ এটা নিজৰ ঠাই, আৰু শিৱসাগৰো নিজস্ব ঐতিহ্যৰে সমৃদ্ধ এটা নিজৰ ঠাই। শিৱসাগৰক আমি শিৱসাগৰ কৰি ৰাখিব খোজোঁ, আৰু ধুবুৰীক আমি সকলোৱে ধুবুৰী কৰি ৰাখিব খোজোঁ, হয়নে নহয় কওক? এইটো হ'ল মানে যিটো ডাইভাৰ্চিটি বুলি কয়, আপোনাৰ ডাইভাৰ্চিটি, আপোনাৰ বৈচিত্ৰ বুলি কয়। বৈচিত্ৰ, এটা জাতিক আন এটা জাতি কৰিম বুলি ক'লে কোনেও মানি ল'ব নোৱাৰে। এটা ঠাইক আন এটা ঠাই কৰিম বুলি ক'লে কোনেও মানি ল'ব নোৱাৰে। গতিকে মই ভাবোঁ যে ৰেজাউল কৰিম চৰকাৰে ভুলকৈ হওক শুদ্ধকৈ হওক, মানে মুখেৰে কওঁ বুলি কৈয়ে হওক বা নোকোৱাকৈ হওক, তেওঁ কালি যি বক্তব্য দাঙি ধৰিছে সেই বক্তব্য ভুল। আৰু মই ভাবোঁ যে ৰেজাউল কৰিম চৰকাৰে এই বক্তব্য উঠাই লোৱা দৰকাৰ, আৰু অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচৰা দৰকাৰ যে এনেকুৱা কথা ভৱিষ্যতে নকয়। হিমন্ত বিশ্ব শৰ্মাই বিচাৰি আছে যে এনেকুৱা ধৰণৰ, আগতে এনেকুৱা ধৰণৰ কথাবিলাক মানে আজমলে কৈ থাকে যে আজমলে কি বুলি কয়, ইনশাআল্লাহ এনেকৈ কয়নে নাই, যে এইবাৰ আপোনাৰ লুঙি আৰু টুপিৰ চৰকাৰ, মানে অসমত লুঙি আৰু টুপিৰ চৰকাৰ বনাম, এনেকুৱাবিলাক কথা কয়নে নহয়? আকৌ ধুবুৰী শিৱসাগৰ বনাম বুলি কয়, আকৌ শিৱসাগৰক ধুবুৰী বনাম বুলি কয়, আকৌ এটা উত্তেজনাৰ সৃষ্টি কৰিব খোজাটো কি উদ্দেশ্য? কিন্তু গৌৰৱ গগৈ সেইবিলাক একো কথা বুজি নাপাওঁ। কিন্তু মই একদম এটা কথা অতি স্পষ্টভাৱে কওঁ, যিটো কথাই অসমৰ মানুহক আঘাত দিয়ে, যিটো কথাই অসমৰ মানুহে বেয়া পায়, তেনেকুৱা ধৰণৰ কথা কোনো ৰাজনীতি কৰা মানুহে কোৱা উচিত নহয়। সেইকাৰণে ৰেজাউল কৰিম চৰকাৰক মই এই কথা উঠাই ল'বৰ কাৰণে আহ্বান জনাইছোঁ, আৰু তাৰ কাৰণে ক্ষমা বিচাৰিবৰ কাৰণে আহ্বান জনাইছোঁ, আৰু কংগ্ৰেছ দলকো মই আহ্বান জনাইছোঁ যাতে এনেকুৱা ধৰণৰ বক্তব্য তেওঁলোকৰ মঞ্চত প্ৰকাশ কৰিবলৈ অনুমতি নিদিয়ে। গৌৰৱ গগৈ নিজে উঠাই ল'ব কোৱা নাই, কথাটো কি ক'ব? মই সেইটো নাজানো, মই গৌৰৱ গগৈৰ বক্তব্য শুনাও নাই। কিন্তু মই এইটো বিচাৰিম যে যি বক্তব্যই হিমন্ত বিশ্ব শৰ্মা বা RSS আৰু বিজেপিক সহায় কৰে, সেই বক্তব্য আমি সকলোৱে উঠাই লওঁ। আমি কোনো এনেকুৱা ধৰণৰ বক্তব্য প্ৰকাশ কৰা উচিত নহয় যি বক্তব্যই সাম্প্ৰদায়িক বিজেপিক সহায় কৰে। ৰেজাউল কৰ্মৰ এই বক্তব্যই সাম্প্ৰদায়িক বিজেপিক সহায় কৰিব। গতিকে ৰেজাউল কৰ্মে একেবাৰে হাল্লা হুলস্থুল হোৱাৰ আগতে একদম নিজে নিজে মানে যাক কয় আৰু মানে নিজ গুণে মৰীক্ষণ কৰা বুলি কয় যে, তেওঁ নিজে নিজে এই বক্তব্য উঠাই লোৱা দৰকাৰ। আৰু এনেকুৱা ধৰণৰ বক্তব্য দি বিজেপি, সাম্প্ৰদায়িক বিজেপিক আকৌ এবাৰ শাসন ক্ষমতা ল'বলৈ যাতে চান্স নিদিয়ে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। মই আকৌ কৈছোঁ যে বাৰম্বাৰ এটা কথা কৈছোঁ, আমাৰ শিৱসাগৰৰ এক বিশেষ ঐতিহ্য আছে। মই শিৱসাগৰৰ বিধায়ক, মই শিৱসাগৰক কিয় ধুবুৰী কৰিবলৈ দিম? ধুবুৰীৰ মানুহে কিয় শিৱসাগৰ কৰিবলৈ দিব? ধুবুৰীৰ নিজস্ব ইতিহাস নাই জানো? নেতাই ধুবুনী ঘাট আছে, হয়নে নহয় কওক আপোনালোকে? তো গতিকে প্ৰত্যেকটো ঠাইৰে নিজস্ব ইতিহাস ঐতিহ্য থাকে। সেই ঐতিহ্য কোনেও ভংগ কৰিব নোৱাৰে। সেই ঐতিহ্য আৰু ইতিহাসক লৈ সকলো মানুহ গৰ্বিত হৈ থাকে। ধুবুৰীক লৈ আপোনালোক গৰ্বিত হয়নে নহয়? আমি শিৱসাগৰক লৈ গৰ্বিত। মোৰ শিৱসাগৰক বেলেগ এটা ঠাই বনাই দিম বুলি ক'লে মই কিয় মানি ল'ম? গতিকে এনেকুৱা ধৰণৰ কথা কেতিয়াও কোৱা এক প্ৰকাৰ গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াই কিন্তু কথাটো সমৰ্থন কৰিছোঁ বুলি ক'ব লাগিব। মই দেৱব্ৰত শইকীয়াৰ বক্তব্য চাইছোঁ। দেৱব্ৰত শইকীয়াই একেবাৰে সমৰ্থন কৰা নাই। দেৱব্ৰত শইকীয়াই স্পষ্টভাৱে কৈছে যে এনেকুৱা ধৰণৰ বক্তব্য প্ৰকাশ কৰা উচিত নহয়। মই দেৱব্ৰত শইকীয়াৰ লগত আছোঁ। মই গৌৰৱ গগৈৰ বক্তব্য শুনা নাই কাৰণে, মই সঁচাকৈ শুনা নাই। আপোনালোকে দেখিছে মই প্ৰত্যেক দিনাই যোৱা এসপ্তাহ ধৰি অকল নামনি অসমত ঘূৰি আছোঁ। গতিকে মই সঁচাকৈ শুনা নাই। যিটো শুনা নাইতো মই ক'ব নোৱাৰোঁ। যিটো মই শুনিছোঁ, দেৱব্ৰত শইকীয়াৰ বক্তব্য মোলৈ পঠিয়াই দিছে, মই সেই বক্তব্য শুনিছোঁ।
আৰু সেই বক্তব্য শুনি মই দেখিছোঁ যে নাই দেৱব্ৰত শইকীয়াই সঁচা কথাটোৱে কৈছে। মোৰ আজিৰ বক্তব্যৰ যিটো কথা দেৱব্ৰত শইকীয়াৰ বক্তব্যৰো একেটা কথাই। আমাৰ কথাটো হ'ল আমি শিৱসাগৰ কৰি ৰাখিম, আমি ধুবুৰী কৰি ৰাখিম। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ যি মিত্ৰতাৰ কথা চলি আছে ইয়াত যদি শেষত নহয় তেতিয়াহ'লে কি হ'ব? ৰাইজৰ দলৰ ভূমিকাটো কেনেকুৱা হ'ব আৰু ৰোলটো কেনেকুৱা হ'ব? নাই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ এলায়েন্স হ'বই। আমি বিৰোধী দলবিলাকে এলায়েন্স কৰিবলৈ বদ্ধপৰিকৰ। ঠিক আছে। এই মাহৰ ভিতৰত 31 জানুৱাৰীৰ ভিতৰত আমাৰ এলায়েন্স কমপ্লিট হ'ব। আসন ভাগ বিতৰণক লৈ মিটিং চলি আছে। কালিও এখন মানে বৈঠক অনুষ্ঠিত হৈ গৈছে। কালিও এখন দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগত এখন বৈঠক অনুষ্ঠিত হৈ গৈছে। গতিকে একদম মই আপোনালোকক খাটাং কৰি ক'ব পাৰোঁ যে জানুৱাৰী মাহৰ ভিতৰত আপোনাৰ হেৰি হ'ব।